টেটকাম ৰিক্ৰুইটমেণ্টত যিসকল ব্যক্তি উত্তীৰ্ণ হৈছিলে তেওঁলোকৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। অলপ আগতে মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ফেচবুকত এটা কথা তেওঁ উল্লেখ কৰিছে আৰু ইয়াতে উল্লেখ কৰা মতে দেখা পাইছে আপডেট অন GT-PGT ৰিক্ৰুইটমেণ্ট সম্পৰ্কত। আফটাৰ কমপ্লিটিং দ্য কাৰেণ্ট ভেৰিফিকেশ্যন প্ৰচেছ দেয়াৰ উইল বি এ ছেকেণ্ড লিষ্ট ফৰ ভেৰিফিকেশ্যন ছাবজেক্ট টু এভেইলেবিলিটি অফ ভেকেঞ্চি এগেইনষ্ট এডভাৰটাইজ পোষ্ট অৰ্থাৎ যিখিনি বৰ্তমান চলি থকা প্ৰমাণপত্ৰ পৰীক্ষাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত বিজ্ঞাপিত পদৰ বিপৰীতে খালী পদ উপলব্ধ থকা পৰিস্থিতিত দ্বিতীয়খন তালিকা সত্যাপনৰ বাবে প্ৰকাশ কৰা হ'ব। অৰ্থাৎ যিসকল ব্যক্তিৰ বাছনি হৈছিলে কিবা কাৰণে তেওঁলোকৰ ডকুমেণ্ট খেলি মেলি হওক বা তেওঁলোকৰ কিবা সমস্যাৰ বাবে যদি তেওঁলোকৰ ভেৰিফিকেশ্যন তেওঁলোকৰ ছাকচেছফুলি হোৱা নাই অৰ্থাৎ বা কিবা প্ৰক্ৰিয়াৰ জৰিয়তে যদি পোষ্ট খালী থাকি যায় তেতিয়াহ'লে কি কৰা হ'ব ছেকেণ্ড লিষ্টখন সোনকালে আপলোড কৰা হ'ব বুলি ইতিমধ্যে জনাইছে। এইটো এটা খুব গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ। হয়তো বহুতৰে কম নম্বৰৰ বাবে তেওঁলোকৰ প্ৰথম লিষ্টত অৰ্থাৎ প্ৰথম ভেৰিফিকেশ্যন লিষ্টত নাম অহা নাছিলে তেওঁলোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আশা কৰিছোঁ এটা ভাল ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে যাৰ জৰিয়তে তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে নথিসমূহ আৰু কিবা কাৰণে যদি পোষ্ট থাকি যায় ছেকেণ্ড লিষ্টখন খুব সোনকালে আপডেট হ'ব গৈ আছে। চ' ই এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। থেংক ইউ।